রাহমাতুল্লাহি ওয়া বারাকাতুহু। আজি আমি উপস্থিত হৈছো এনেকুৱা এটা ঘৰত। আপোনালোকে চাব পাৰিছে এই কণমানি ছোৱালীজনী নাম হল মুস্কান। এনেকুৱা এটা বেমাৰত ভুগি আছে যিটো অপাৰেশ্যন নকৰিলে পৰৱৰ্তী ভয়াবহ হ'ব বিপদ। তেওঁ যিটো জিভা আছে সেই জিভাটো তাৰমানে কথা কোৱা সব ঠিকই আছে, কিন্তু সেই জিভাত এটা প্ৰব্লেম হোৱাৰ কাৰণে যেটো ডাক্তৰ হিচাপে অপাৰেশ্যন কৰিব লাগে। এই মহিলা গৰাকী বিভিন্ন ঘৰত কাম কাজ কৰি যেনে তেনে নিজে লগতে দুজনী ছোৱালী পোহপাল দি আছে। ঘৈণীয়েক তাৰমানে তেখেতৰ স্বামী হয়তো তেখেতক এৰি গুচি গৈছে বুলি তেখেতে কৈ আছে। কোনো উপায় নাই, আমাৰ জমিয়ত উলামাৰ কাষ চাপিছে। সেয়েহে আমি এই কণমানি ছোৱালীজনীৰ চিকিৎসাৰ বাবে আমি জমিয়ত উলামাৰ ফালৰ পৰা এককালীন এটা সাহায্য আমি প্ৰতিশ্ৰুতি দিছিলোঁ। আজি খানি মই দিবলৈ আহিছোঁ। মই ধন্যবাদ জনাইছো অসম ৰাজ্যিক জমিয়ত উলামাৰ সন্মানীয় সভাপতি মৌলানা মুস্তাক আনফৰ সাহেবৰ নেতৃত্বাধীন আমি বজালী জিলা জমিয়ত উলামাৰ ফালৰ পৰা এই কণমানি ছোৱালীজনীৰ বাবে আমি এককালীন এটা সাহায্য দিব আহিছোঁ। গতিকে আমি দোয়া কৰিছোঁ এই কণমানি ছোৱালীজনীৰ বাবে যাতে সুস্থ হয়। কি কাৰণে অপাৰেশ্যন কৰা লাগে? অপারেশন করার লাগে আমি করেও করা নাই। বাপ থাকতো বাপ নাইকে একটু সাহায্য চাই আপনার কাছে। ঠিক এরকম